ছাত্ৰ ছাত্ৰীসকলক নমস্কাৰ জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি অষ্টম শ্ৰেণীৰ ধাতু আৰু অধাতু পাঠৰ ঘাত সহনীয়তা এই অংশখিনিলৈকে আমি পাইছিলোঁ। আজি দ্বিতীয় খণ্ড এই ভিডিঅ'টো আৰু সেই পাঠটোৰ কিছু কথা আমি আলোচনা কৰিম। নমনীয়তা, প্ৰথমতে আমি নমনীয়তাৰ বিষয়ে চাম যে কাপোৰ আদি শুকাবৰ কাৰণে ব্যৱহাৰ কৰোঁ আমি কিছুমান এলুমিনিয়ামৰ তাঁৰ ব্যৱহাৰ কৰোঁ বা বিজুলী পৰিবহণ কৰা তাঁৰ আমি এইবিলাক দেখিছোঁ আৰু সেইবিলাক তাঁৰ আমি ব্যৱহাৰ কৰোঁ। আচলতে এলুমিনিয়াম বা তামৰ ডাঙৰ টুকুৰাক আমি টানি টানি তাঁৰলৈ পৰিৱৰ্তন কৰিব পাৰোঁ, অৰ্থাৎ এইবিলাক টানিলে দীঘল হয়। ধাতুৰ যি ধৰ্মৰ কাৰণে টানি তাঁৰলৈ পৰিৱৰ্তন কৰিব পাৰি সেই ধৰ্মটোক আমি নমনীয়তা বুলি কওঁ, পদাৰ্থৰ নমনীয়তা। নমনীয়তা বুলিলে আমি কি বুজিম যে যি পদাৰ্থক টানিলে দীঘল কৰিব পাৰি, দীঘল তাঁৰলৈকে পৰিৱৰ্তন কৰিব পাৰি, তাক নমনীয়তা বুলি কোৱা হয়। পদাৰ্থৰ এইটো এটা ধৰ্ম। কিন্তু যিবিলাক অধাতু আছে যেনে কাঠ বা এইবিলাক আমি টানি দীঘল কৰিব নোৱাৰোঁ। গতিকে ধাতুবিলাকৰ এটা গুণ কি যে ধাতুবিলাক হৈছে নমনীয়, কিন্তু অধাতুবিলাক নমনীয় নহয়। এই কথাটো আমি মন কৰিম। দ্বিতীয়তে ধ্বনিৰ সৃষ্টি। ধ্বনি হৈছে শব্দ, শব্দক আমি ধ্বনি বুলি কওঁ। ধাতুৰ প্লেট, ধাতুৰ মুদ্ৰা, কাঠৰ টুকুৰা, এঙাৰৰ টুকুৰা এইবিলাক যেতিয়া মজিয়াত পৰে তেতিয়া কিছুমান শব্দৰ সৃষ্টি হয়। মন্দিৰত ঘণ্টা বাজিলে তাৰ এটা শব্দৰ সৃষ্টি হয়। গতিকে আমি এই ক্ষেত্ৰত ক'ব পাৰোঁ যে ধাতুৰে নিৰ্মিত বস্তুবিলাকক যেতিয়া জোৰেৰে কোবোৱা হয় তেতিয়া শব্দৰ সৃষ্টি হয়। বিভিন্ন ধৰণৰ শব্দ, যেনে ৰিং ৰিং হ'ব পাৰে, টিং টিং হ'ব পাৰে, ঢং ঢং হ'ব পাৰে, এনেধৰণৰ বিভিন্ন শব্দৰ সৃষ্টি হ'ব পাৰে। কিন্তু অধাতুবিলাকক কোবালে তাত শব্দৰ সৃষ্টি নহয়। ৰিং ৰিং, টং টং, টিং টিং এনেধৰণৰ কোনো শব্দৰ সৃষ্টি নহয়। গতিকে ধাতুৱে শব্দৰ সৃষ্টি কৰে। সেইকাৰণে ধাতুবিলাকক আমি কি বুলি কওঁ? এক প্ৰকাৰ সনাত পদাৰ্থ বুলি কওঁ। ইয়াত প্ৰশ্নটো এটা হ'ব, আণ্ডাৰলাইন কৰি ল'ব। ধাতুবিলাকক আমি কি বুলি ক'ব পাৰোঁ? সনাত পদাৰ্থ বুলি ক'ব পাৰোঁ। এইকাৰণে যে ধাতুৰ ওপৰত যেতিয়া কোবোৱা হয় তেতিয়া ইয়াত শব্দৰ সৃষ্টি হয়, সেইকাৰণে ইয়াক সনাত বুলি কওঁ। কিন্তু যিবিলাক অধাতু আছে এই অধাতুবিলাক কেতিয়াও সনাত হ'ব নোৱাৰে, কাৰণ তাত শব্দৰ সৃষ্টি নহয়, ধাতুৰ দৰে শব্দৰ সৃষ্টি নহয়। গতিকে এই যিখিনি আলোচনা, এই আলোচনাখিনিৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰোঁ বা ক'ব পাৰোঁ যে কিছুমান পদাৰ্থ উজ্জ্বল, কঠিন, তাপ আৰু বিদ্যুতৰ সুপৰিবাহী, ঘাত সহনীয়, নমনীয় আৰু সনাত। গতিকে যিবোৰ পদাৰ্থৰ সাধাৰণতে এই যিবিলাক ধৰ্মৰ কথা উল্লেখ কৰা হ'ল, এই ধৰ্মবিলাক আছে, সেই পদাৰ্থবিলাকক আমি ধাতু বুলি ক'ম। কোনবিলাক পদাৰ্থ? যিবিলাক কঠিন, যাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে, যিবিলাক নমনীয়, যিবিলাক সনাত শব্দৰ সৃষ্টি হয়, যাৰ ঘাত সহনীয়তা গুণ আছে, এইবিলাকক আমি ধাতু বুলি ক'ম। লৌহ, এলুমিনিয়াম, তাম, সোণ, ৰূপ, জিংক, মেগনেছিয়াম, কেলছিয়াম এইবিলাকো একো একো প্ৰকাৰ ধাতুৰ উদাহৰণ। তোমালোকে শাৰীকেইটা আণ্ডাৰলাইন কৰি ল'বা। ইয়াৰ বিপৰীতে এঙাৰ, কয়লা, গন্ধক এই যিবিলাক পদাৰ্থ, এই পদাৰ্থবিলাকৰ কোনো উজ্জ্বলতা নাই, সেইবিলাক কোমল আৰু তাপ তথা বিদ্যুতৰ কুপৰিবাহী। ইয়াৰ মাজেৰে তাপ আৰু বিদ্যুৎ প্ৰবাহিত হ'ব নোৱাৰে, সেইকাৰণে এইবিলাক বিদ্যুতৰ বা তাপৰ কুপৰিবাহী বুলি কোৱা হয়। প্ৰশ্ন এটা হ'ব পাৰে যে তাপৰ আৰু বিদ্যুতৰ, তাপ বা বিদ্যুতৰ কুপৰিবাহী কেইবিধমান পদাৰ্থৰ নাম লিখা। তেতিয়া আমি এঙাৰ, কয়লা, গন্ধক এই পদাৰ্থবিলাকৰ নাম লিখিব পাৰিম। এই পদাৰ্থবিলাকক কি হয়? হাতুৰিৰে যেতিয়া কোবোৱা হয় তেতিয়া সেইবিলাক গুৰি হৈ যায় আৰু ইহঁতৰ সনাত গুণটো নাই, অৰ্থাৎ কোনো ধৰণৰ শব্দৰ সৃষ্টি নহয়। এইবোৰ পদাৰ্থক আমি অধাতু বুলি কওঁ। অধাতুৰ আৰু কিছুমান উদাহৰণ আছে, আণ্ডাৰলাইন কৰি ল'বা। যেনে অক্সিজেন, ফছফৰাছ, নাইট্ৰজেন, ক্লৰিন, আয়ডিন, ব্ৰমিন, ফ্লুৰিন এইবিলাক হৈছে একো একোটা অধাতুৰ উদাহৰণ। গতিকে পাঠটোৰ এইখিনিতে এটা প্ৰশ্ন হ'ব পাৰে যে ধাতু আৰু অধাতু কাক বোলে?
দ্বিতীয়তে ধাতু আৰু অধাতুৰ পাৰ্থক্যসমূহ লিখা। তৃতীয়তে ধাতু আৰু অধাতুৰ কেইটামান উদাহৰণ দিয়া। তেতিয়া আমি তালিকা বনাই ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখিম। ধাতু আৰু অধাতুৰ যিবিলাক উদাহৰণ নাম আমি ইয়াতে পাইছোঁ সেই নামবিলাক তালিকা বনাই লিখিম যে এইবিলাক হৈছে ধাতু আৰু এইবিলাক হৈছে অধাতু। ইয়াৰ পিছত কিছুমান ব্যতিক্ৰমী ধাতু আছে, ব্যতিক্ৰমী ধাতু যেনে ছডিয়াম, পটেছিয়াম ইত্যাদি। এইবিলাকক ব্যতিক্ৰমী ধাতু বুলি কোৱা হৈছে। কোনবিলাক? ছডিয়াম আৰু পটেছিয়ামক। কাৰণ এই ধাতুবোৰ কোমল আৰু ইয়াক কটাৰীৰে কাটিব পৰা যায়। আনহাতে পাৰা হ'ল একমাত্ৰ ধাতু যাক কোঠালী উষ্ণতাত জুলীয়া অৱস্থাত পোৱা যায়। পাৰা হৈছে জুলীয়া অৱস্থাত পোৱা এবিধ ধাতু। পাৰা ক'ত ব্যৱহাৰ কৰা হয়? আমি সাধাৰণতে দেখি থকা আমাৰ ঘৰত ব্যৱহাৰ কৰা যিডাল থাৰ্মোমিটাৰ, এই থাৰ্মোমিটাৰৰ উজ্জ্বল অংশখিনিত পাৰা ব্যৱহাৰ কৰা হয়। আৰু পাৰাই যেতিয়া তাপ পায় তেতিয়া পাৰা কি হয়? ওপৰলৈ উঠি যায়। এই থাৰ্মোমিটাৰ আমি সকলোৱে দেখা পাইছোঁ। অধাতুবিলাকক তিনিটা অৱস্থাত পোৱা যায়। উদাহৰণস্বৰূপে চিলিকন আৰু কাৰ্বন হ'ল গোটা অৱস্থা। তাৰপিছত ব্ৰমিন, এইটো হ'ল জুলীয়া অৱস্থা। আৰু ক্লৰিন, ফ্লুৰিন, অক্সিজেন এইবিলাক হৈছে গেছ। আৰু এই যিকেইটা আমি গেছৰ নাম পালোঁ বা ব্যতিক্ৰমী ধাতুৰ নাম পালোঁ, এই বিষয়ে বিস্তৃতভাৱে কিছু কথা আমি নৱম শ্ৰেণীৰ বিজ্ঞান বিষয় যেতিয়া পঢ়ি এই পৃষ্ঠাটোত আমি এখন তালিকা দেখিছোঁ য'ত লিখা আছে ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মৰ পাৰ্থক্য। তাত তিনিটা অংশ দিয়া আছে। এটা হৈছে ভৌতিক ধৰ্ম, এটা হৈছে ধাতু আৰু অধাতু। ইয়াত উজ্জ্বলতা ভৌতিক ধৰ্ম হৈছে উজ্জ্বলতা, অৰ্থাৎ ধাতুবিলাকৰ উজ্জ্বলতা আছে কিন্তু অধাতুবিলাকৰ উজ্জ্বলতা নাই, অধাতুবিলাক অনুজ্জ্বল। কঠিনতা, ধাতুবিলাক কঠিন কিন্তু ধাতুৰ তুলনাত অধাতুবিলাক কম কঠিন। তাৰপিছত আছে পৰিবাহিতা, ধাতুবিলাক তাপ আৰু বিদ্যুতৰ পৰিবাহী কিন্তু অধাতুবিলাক তাপ আৰু বিদ্যুতৰ পৰিবাহী নহয়, তাপ আৰু বিদ্যুতৰ অপৰিবাহী অধাতুবিলাক। ঘাত সহনীয়তা, ধাতুবিলাক ঘাত সহনীয় হয় কিন্তু অধাতুবিলাক ঘাত সহনীয় নহয়, কোবালে অধাতুবিলাক গুৰি হৈ যায়। ধাতুবিলাক হৈছে নমনীয় কিন্তু অধাতুবিলাক নমনীয় নহয়, ইয়াক টানি দীঘল কৰিব পৰা নাযায়। ধাতুবিলাক সনাত অৰ্থাৎ কোবালে ধাতুবিলাকত শব্দৰ সৃষ্টি হয় কিন্তু অধাতুবিলাকক কোবালে কোনো ধৰণৰ শব্দৰ সৃষ্টি নহয়। গতিকে এই যিখন তালিকা, এই তালিকাখন যথেষ্ট দৰকাৰী, সকলোৱে মনত ৰখাৰ চেষ্টা কৰিব। ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্ম, এই কথাখিনি আমি আলোচনা কৰিম। ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্ম। প্ৰথমতে কৈছে অক্সিজেনৰ সৈতে বিক্ৰিয়া। অক্সিজেন, আমাৰ বায়ুত যি অক্সিজেন আছে, এই অক্সিজেনৰ লগত বিক্ৰিয়া ধাতু আৰু অধাতুৰ। ধাতু আৰু অধাতু দুয়োটাই অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব পাৰে আৰু কৰি পেলাই কি কৰে? অক্সাইড উৎপন্ন কৰে। প্ৰথমতে পাঠটোৰ এই অংশটোত ধাতুৰ প্ৰসংগৰ কথা উল্লেখ কৰা হৈছে। তলত কিছুমান ধাতুৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া হোৱা দেখুৱাইছে স্পষ্টকৈ। প্ৰথমতে দেখুৱাইছে যে ছডিয়ামৰ লগত অক্সিজেনৰ বিক্ৰিয়া হৈছে আৰু বিক্ৰিয়া হৈ পেলাই কি হৈছে? ছডিয়াম অক্সাইড উৎপন্ন হৈছে। কাৰ চিনডাল যে আমি দেখা পাইছোঁ, এই কাৰ চিনডালে কি বুজাইছে? যে ছডিয়াম আৰু অক্সিজেনৰ বিক্ৰিয়া হৈছে আৰু বিক্ৰিয়া হৈ উৎপন্ন হৈছে। কি উৎপন্ন হৈছে? ছডিয়াম অক্সাইড উৎপন্ন হৈছে। দ্বিতীয়টো বিক্ৰিয়াত আমি দেখা পাইছোঁ যে কপাৰ আৰু অক্সিজেনৰ বিক্ৰিয়া হৈ কি উৎপন্ন হৈছে? কপাৰ অক্সাইড উৎপন্ন হৈছে। আৰু তৃতীয় যিটো বিক্ৰিয়া আমি দেখিছোঁ, তৃতীয় বিক্ৰিয়াটোত কি দেখিছোঁ? আইৰণৰ লগত অক্সিজেনৰ বিক্ৰিয়া হৈছে আৰু আইৰণৰ লগত অক্সিজেনৰ বিক্ৰিয়া হৈ কি উৎপন্ন হৈছে? আইৰণ অক্সাইড উৎপন্ন হৈছে। গতিকে এই যিকেইটা বিক্ৰিয়া আছে, এই বিক্ৰিয়াকেইটা মনত ৰাখিব। এটা ক্ৰিয়াকলাপ দিয়া হৈছে আৰু এই ক্ৰিয়াকলাপটো মামৰৰ প্ৰকৃতি পৰীক্ষা কৰিবৰ কাৰণে দিয়া হৈছে। চিত্ৰটো সুন্দৰভাৱে অংকন কৰি দিয়া হৈছে আৰু চিহ্নিত কৰি দিয়া হৈছে। ইয়াত কি আছে?
যে দুটা নলী ব্যৱহাৰ কৰা হৈছে ইয়াত মামৰ আৰু পানীৰ মিশ্ৰণ মামৰ আৰু পানী একেলগে লগ লগাই লোৱা হৈছে তাৰ পিছত কি কৰা হৈছে লিটমাছ কাগজ লোৱা হৈছে আৰু ৱাছ গ্লাছ লোৱা হৈছে তে এই ক্ৰিয়াকলাপত আমি লো অক্সিজেন আৰু পানীৰ মাজত বিক্ৰিয়া ঘটি সৃষ্টি হোৱা মামৰৰ প্ৰকৃতি পৰীক্ষা কৰিম আৰু তাৰ কাৰণে এই যিখিনি সামগ্ৰী এই সামগ্ৰীখিনি আমি যোগাৰ কৰি লৈছো কি সামগ্ৰী যে এচামুচ মামৰ লোৱা হৈছে এটা পৰীক্ষানলী বা টেষ্ট টিউব লোৱা হৈছে পৰীক্ষানলী কাচৰ পাতল কাচৰ এটা নলী যাক আমি পৰীক্ষানলী বা টেষ্ট টিউব বুলি কওঁ এখন ৱাছ গ্লাছ বা পৰ্চেলিন ডিশ লোৱা হৈছে তলত যিখন পাৰি থোৱা আছে আমি দেখিছো লিটমাছৰ তলত তাৰ পিছত ৰঙা বা নীলা লিটমাছ কাগজ আমি লম এইখিনি প্ৰয়োজনীয় সামগ্ৰী এতিয়া আমি পৰীক্ষাটো কৰিম কি কৰিম যে প্ৰথমতে মামৰখিনি টেষ্ট টিউবটোত আমাৰ চিত্ৰটোত যেটো বাও কাষে আমি দেখা পাইছো থিয় হৈ থকা এইটো হৈছে টেষ্ট টিউব এই টেষ্ট টিউবটোত লৈ তাত অলপমান পানী যোগ কৰিম মামৰখিনিৰ লগত পানী যোগ কৰিম আৰু মিশ্ৰণটো ভালদৰে জোকাৰি লম মিহলাই লম এতিয়া মিশ্ৰণটো ৱাছ গ্লাছখনত বা পৰ্চেলিন ডিশখনত আমি ঢালি দিম কোনখিনি বস্তু তাৰ মামৰ আৰু পানীৰ যিখিনি মিশ্ৰণ এই মিশ্ৰণখিনি ঢালি দিম আমাৰ লগত থকা ৰঙা আৰু নীলা যি দুখন লিটমাছ কাগজ আছে এই দুখন কাগজ আমি মিশ্ৰণটোত জুবুৰিয়াই দি মিশ্ৰণটো কি প্ৰকৃতিৰ হ'ব সেইটো পৰীক্ষা কৰিম কি প্ৰকৃতি বুলি কওঁতে মিশ্ৰণটোৰ প্ৰকৃতি বুলি কওঁতে যে মিশ্ৰণটো আমলিক হৈছে নে ক্ষাৰকীয় হৈছে এই দুটাৰ কোনটো উৎপন্ন হৈছে আমলিক হৈছে মিশ্ৰণটো নে ক্ষাৰকীয় হৈছে তাক পৰীক্ষা কৰাৰ কাৰণে আমি কি কৰিম লিটমাছ কাগজ ব্যৱহাৰ কৰিম আমি সপ্তম শ্ৰেণীতে লিটমাছৰ কথা পাই আইছো যে লিটমাছে কি কৰিব পাৰে ক্ষাৰক আৰু অম্লৰ প্ৰকৃতি পৰীক্ষা কৰি চাব পাৰে গতিকে আমি দেখিম যে ধাতুৰ হৈতে হোৱা অক্সিজেনৰ বিক্ৰিয়াত সেই ধাতুবিলাকৰ অক্সাইডৰ সৃষ্টি হয় আৰু এই অক্সাইডবিলাকৰ প্ৰকৃতি কেনেকুৱা অৰ্থাৎ এইবিলাক আমলিক হল নে ক্ষাৰকীয় হল সেইটো সহজতে আমি পৰীক্ষা কৰি চাব পাৰো লিটমাছৰ সহায়ত গতিকে আগৰ ক্ৰিয়াকলাপত আমি দেখিছিলো আগতে যেটো ক্ৰিয়াকলাপ পাইছিলো তাত আমি দেখিছিলো কি যে ৰঙা লিটমাছ কাগজখন নীলা হৈ গৈছে আমি জানো যে খাৰে ৰঙা লিটমাছ নীলা কৰিব পাৰে লিটমাছৰ ধৰ্ম কি যে খাৰে ৰঙা লিটমাছ নীলা কৰিব পাৰে লিটমাছ দুই প্ৰকাৰৰ আমি পাওঁ এবিধ হৈছে ৰঙা লিটমাছ আৰু এবিধ হৈছে নীলা লিটমাছ গতিকে ৰঙা লিটমাছ এখন নীলা হ'ব কেতিয়া যেতিয়া সেই লিটমাছখনক ৰঙা লিটমাছখনক আমি খাৰৰ দ্ৰৱত মিহলাই দিম তেতিয়া নীলা হৈ যাব গতিকে আমি নাজানাকে যদি ৰঙা লিটমাছ এখন ডুবাই দিওঁ কোনো পানীত তেতিয়া সেই লিটমাছখন যদি নীলা হয় তেতিয়া আমি জানিম যে সেই পানীখিনি হৈছে ক্ষাৰকীয় পানীখিনিৰ প্ৰকৃতি হৈছে ক্ষাৰকীয় গতিকে ইয়াৰ পৰা আমি এটা সিদ্ধান্ত কৰিব পাৰো যে লোৰ অক্সাইডৰ অৰ্থাৎ মামৰৰ যি প্ৰকৃতি ছাত্ৰ-ছাত্ৰীসকল আমি যি মামৰৰ প্ৰকৃতি পৰীক্ষা এই যেটো পালো এইটো চিত্ৰসহ তোমালোকে মনত ৰাখিবা আৰু এই কথাটো মনত ৰাখিবা যে মামৰৰ প্ৰকৃতি কেনেকুৱা মামৰৰ প্ৰকৃতি হল ক্ষাৰকীয় গতিকে প্ৰশ্নটো এনেকুৱা হ'ব যে মামৰৰ প্ৰকৃতি পৰীক্ষা কৰিবৰ কাৰণে এটা পৰীক্ষা বৰ্ণনা কৰা বা পৰীক্ষাটো বৰ্ণনা কৰা তেতিয়া চিত্ৰসহ বৰ্ণনা আমি এই ধৰণে পাঠত থকা ধৰণে কৰিম গতিকে ঠিক একেদৰে আমি অন্য কিছুমান ধাতুৰ ক্ষেত্ৰতো একে ধৰণৰ পৰীক্ষা কৰি চাব পাৰো বিশেষকৈ আমি সপ্তম শ্ৰেণীত যে পাইছো মেগনেছিয়াম ফিটাৰ কথা আমি সপ্তম শ্ৰেণীত পাইছো যে মেগনেছিয়াম ফিটা জ্বলোৱা যেটো ক্ৰিয়াকলাপ এই ক্ৰিয়াকলাপত যে ছাই উৎপন্ন হ'ব মেগনেছিয়াম ফিটা পুৰিলে যে ছাই উৎপন্ন হ'ব সেই ছাইখিনি পানীত দ্ৰৱীভূত কৰিম আৰু ওপৰৰ ক্ৰিয়াকলাপটোৰ নিচিনাকৈ আমি ছাইখিনি পৰীক্ষা কৰি চাম গতিকে আমি দেখিম যে এই ক্ষেত্ৰতো ৰঙা লিটমাছ কাগজখন নীলা ৰঙলৈ ৰূপান্তৰিত হৈছে আৰু আমি কম যে যেহেতু নীলা হৈছে ৰঙা লিটমাছখন নীলা হৈছে গতিকে ইয়াৰ অৰ্থটো এইটো যে মেগনেছিয়াম অক্সাইড কি ক্ষাৰকীয় প্ৰকৃতিৰ কাৰণ
মেগনেছিয়াম ফিটাডাল পুৰাৰ পিছত ছাইখিনি যেতিয়া পানীৰ লগত লগ কৰিম আৰু সেই পানীখিনিত যেতিয়া আমি ৰঙা লিটমাছ কাগজ এখন ডুবাই দিম তেতিয়া দেখিম যে ৰঙা লিটমাছ কাগজখনৰ ৰং নীলা হৈছে আৰু এইটোৱে আমাক কি বুজাব যে যিখিনি মিশ্ৰণ মেগনেছিয়াম ফিটাৰ ছাই আৰু পানীৰ যিখিনি মিশ্ৰণ সেই মিশ্ৰণখিনিৰ প্ৰকৃতি হৈছে ক্ষাৰকীয় তে বিভিন্ন পৰীক্ষাৰ পৰা আমি এটা সিদ্ধান্ত কৰিব পাৰো যে ধাতৱীয় যিবিলাক অক্সাইড মানে মন কৰিব লগা কথা এইটো যে ধাতৱীয় যিবিলাক অক্সাইড আছে ধাতৱীয় অক্সাইড বিলাকৰ প্ৰকৃতি কেনেকুৱা হ'ব সদায় ক্ষাৰকীয় হ'ব এই কথাটো আন্ডাৰলাইন কৰি লবা যে ধাতৱীয় অক্সাইড বিলাকৰ প্ৰকৃতি সদায় ক্ষাৰকীয় সাধাৰণ উষ্ণতাত শুকান বায়ুৱে তামৰ ওপৰত কিন্তু বিক্ৰিয়া নকৰে শুকান বায়ুৱে তামৰ ওপৰত বিক্ৰিয়া নকৰে কিন্তু যদি বায়ুখিনি সেমেকা হয় বায়ু সেমেকা হলে কিন্তু তামৰ ওপৰত বিক্ৰিয়া কৰিব তেনে কাৰণত তামৰ পাত্ৰ এটা আমি বহু দিনৰ বাবে যদি সেমেকা বায়ুৰ পৰিৱেশত ৰাখো তেতিয়া হলে পাত্ৰটোৰ ওপৰত এটা অনুজ্জ্বল সেউজীয়া বৰণৰ এটা তৰপ আমি দেখিবলৈকে পাম আৰু সেই সেউজীয়া পদাৰ্থটো হৈছে কি বুলি আমি কম কপাৰ হাইড্ৰক্সাইড কি বুলি কম কপাৰ হাইড্ৰক্সাইড বুলি কম যেটো তামৰ পাত্ৰটোৰ ওপৰত যেটো সেউজীয়া তৰপৰ সৃষ্টি হ'ব সেই তৰপটোক আমি কি বুলি কম সেই সেউজীয়া পদাৰ্থখিনিক আমি কি বুলি কম কপাৰ হাইড্ৰক্সাইড বুলি কম আৰু এই কপাৰ হাইড্ৰক্সাইড যি সৃষ্টি হ'ব আৰু কপাৰ কাৰ্বনেট এই মানে সেউজীয়া প্ৰকৃতিটো হৈছে পদাৰ্থটো হৈছে কপাৰ হাইড্ৰক্সাইড আৰু কপাৰ কাৰ্বনেটৰ এটা মিশ্ৰণ কিহৰ মিশ্ৰণ সেউজীয়া অংশখিনি কপাৰ হাইড্ৰক্সাইড আৰু কপাৰ কাৰ্বনেটৰ এটা মিশ্ৰণ আৰু এই যেটো বিক্ৰিয়া মানে তামৰ লগত যি বিক্ৰিয়া এই বিক্ৰিয়াটো ইয়াত এই ধৰণে দিয়া হৈছে যে কপাৰ যোগ পানী যোগ কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন এই গোটেইখিনি লগ লাগিব আৰু এই গোটেইখিনি লগ লাগি কি উৎপন্ন হ'ব কপাৰ হাইড্ৰক্সাইড আৰু কপাৰ কাৰ্বনেটৰ সৃষ্টি হ'ব কিহৰ সৃষ্টি হ'ব কপাৰ হাইড্ৰক্সাইড আৰু কপাৰ কাৰ্বনেটৰ সৃষ্টি হ'ব তে এইবাৰ আমি অধাতুৰ লগত অক্সিজেনৰ বিক্ৰিয়া পৰ্যবেক্ষণ কৰিম ওপৰৰ অংশখিনিত আমি যিখিনি আলোচনা কৰি ললো এইখিনিত আমি ধাতুৰ লগত অক্সিজেনৰ বিক্ৰিয়াৰ কথা আলোচনা কৰিলো এতিয়া কি হ'ব যে অধাতু বিলাকৰ লগত অক্সিজেনৰ যি বিক্ৰিয়া এই বিক্ৰিয়া পৰ্যালোচনা বা পৰ্যবেক্ষণ কৰা হ'ব প্ৰথমতে তলত দুটা বিক্ৰিয়া দিয়া হৈছে দেখুৱাইছে কাৰ্বন আৰু অক্সিজেনৰ বিক্ৰিয়া অৰ্থাৎ কাৰ্বনৰ লগত অক্সিজেনৰ বিক্ৰিয়া হলে কি হ'ব কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব ঠিক এনেকে সালফাৰৰ লগত যেতিয়া অক্সিজেনৰ বিক্ৰিয়া হ'ব তেতিয়া কি হ'ব সালফাৰৰ লগত অক্সিজেনৰ বিক্ৰিয়া হলে কি হ'ব সালফাৰ ডাই অক্সাইড উৎপন্ন হ'ব গতি আমি দেখিলো যে অধাতু বিলাক ক্ৰমে কাৰ্বন আৰু সালফাৰে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কি কৰিছে দুটা অধাতব অক্সাইডৰ সৃষ্টি কৰিছে আৰু এনে অক্সাইডৰ প্ৰকৃতি জানিবৰ কাৰণে আমি এটা ক্ৰিয়াকলাপ আলোচনা কৰিম